পৰা মহাবিদ্যালয় পৰ্যায়লৈকে লগতে 2013 চনত বঞ্চিত আৰু 2021 চনত বঞ্চিত সকলোবোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু আৰু কৰ্মচাৰী মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সংগ্ৰামী অভিনন্দন যাচিলোঁ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আজি কিছুদিন আগত 3-4 দিন আগত আমাৰ সংস্থাৰ মাননীয় উপদেষ্টা দিলৱাৰ হুছেইন ছাৰ তেখেত গুৱাহাটীৰ আজাৰ অৰ্থাৎ জালুকবাৰী সমষ্টিৰ আজাৰত থকা হৰিগায়ত্ৰী ডেকা কলেজৰ অধ্যাপক মানে ভাইচ প্ৰিন্সিপাল তেখেতে গ্ৰুপত এটা মেছেজ লিখিছে, এটা ফটো দিছে, আপোনালোকে দেখিছে। মাননীয় মুখ্যমন্ত্ৰী আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগত তেওঁলোকে সাক্ষাৎ কৰা। এই প্ৰসংগতে মই এই ভিডিঅ'টো বনালোঁ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আপোনালোকে গম পাইছে থাম্বনেইলত যেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ফটো বা চিনাকি বা অচিনাকি কিছুমানে চিনি পাইছে, কিছুমানে চিনি পোৱা নাই। যিখিনি লগত প্ৰতিনিধি আছে, এই প্ৰতিনিধিখিনি সম্পূৰ্ণকে হৰিগায়ত্ৰী ডেকা কলেজৰ প্ৰতিনিধি মাননীয় অধ্যক্ষ বাইদেউ এটা আছে, তাৰপিছতে বাকী কেইজন সেই কলেজখনৰ হিতাকাংক্ষী। আৰু আপোনালোকে বহুতে হয়তো দেখিছে যে আমি যেতিয়া 19 দিন অনশনত আছিলোঁ, এই অনশনত তেখেতসকলৰ এই গোটেই গ্ৰুপটোৱে আমাৰ অনশনত আহি কিছু সময় বহিছিল। আপোনালোকৰ মনত আছে কিজানি একেবাৰে বৃদ্ধ এজন মানুহ, তেখেত সেইখন কলেজৰ এক্স প্ৰিন্সিপাল আৰু তেখেতে ইতিমধ্যে অৱসৰপ্ৰাপ্ত প্ৰিন্সিপাল, বেলেগ এখন চৰকাৰী কলেজত অধ্যক্ষতা কৰি তাৰপিছত হৰিগায়ত্ৰী কলেজতো তেখেতে অধ্যক্ষতা কৰিছিল আৰু তেখেতক এইখন কলেজৰ মানে মেনেজিঙৰ বিষয়ববীয়া কৰি আছে আৰু আটাইখিনি অধ্যাপক আৰু মেনেজিং কমিটিৰ বিষয়ববীয়া। তেওঁলোকে আমাৰ চচলত আহি আমাৰ অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উপৰিও তেখেতসকলে মিডিয়াত বাইটো দিছিল, আপোনালোকে সম্ভৱ দেখিছে। এতিয়া কথাটো হ'ল মুখ্যমন্ত্ৰীৰ লগত তেওঁলোকে সাক্ষাৎ কৰিলে আৰু দিলৱাৰ হুছেইন সাক্ষাৎ কৰা মানে আমাৰ সংস্থাৰ এজন প্ৰতিনিধি হিচাপে তেখেতে সাক্ষাৎ কৰাটো আমি উপলব্ধি কৰিছোঁ। আৰু তেওঁলোকে যদিও এই মেছেজটো লিখিছে, তেওঁলোকে তেওঁলোকৰ কলেজখনৰ বিষয়ে কথা পাতিছে। তেখেতৰ কলেজখনৰ বিষয়ে কথা পাতোতেই সমগ্ৰ মানে এনচাৰ শিক্ষানুষ্ঠানৰ সম্পৰ্কে কথা পতাৰ নিচিনা হৈছে। এই কথাটোত মই মেছেজটো আপোনালোকৰ জ্ঞাততে মেছেজটোতে ক'ব খোজা কথাখিনি মই আপোনালোকক ব্যাখ্যা কৰিব বিচাৰিছোঁ। ইয়াতে লিখিছে যে যোৱাকালি আমি মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আজাদ লগ কৰাৰ বাবে বহুতেই মোক ফোন আৰু মেছেজ কৰিছিল, সকলোকে ৰেছপন্স কৰিব পৰা নাই, সেইবাবে ইয়াতে দুটামান কথা উল্লেখ কৰিলোঁ। তেখেতক ইতিমধ্যে বহু শিক্ষক বা কলেজৰ শিক্ষকে হওক বা আমাৰ অপদেশিত অন্যান্য পৰ্যায়ৰ শিক্ষানুষ্ঠানৰ শিক্ষকসকলে হওক তেখেতসকলক ফোন কৰিছে আৰু বহুত দুয়োটা পৰ্যায়ৰ বা আমাৰ যিমানকেইটা সংস্থা আছো সকলো ফালৰ পৰাই হয়তো তেওঁলোকক যিবিলাকে যোগাযোগ কৰিব পাৰে তেওঁলোকে ফোন কৰিছে। এই কথাটোৱে তেখেতে কৈছে যে আমি মুখ্যমন্ত্ৰীৰ সমষ্টিৰ হোৱা হেতুকে অৰ্থাৎ জালুকবাৰীৰ আমাক দুই এটা ভাল লগা কথা কৈছে, কিন্তু প্ৰভিন্সিয়েলাইজেশ্যন কৰিব বুলি সম্পূৰ্ণ আশ্বাস দিয়া নাই। এই কথাটোত আপোনালোকে চাবচোন বাৰু যে আমাৰ কলেজ শিক্ষকসকলে গপতে গংগাটো হৈ আছে বা বিশ্বজিৎ চৰকাৰেও এই কলেজ শিক্ষকসকলক মানে মিছগাইড কৰি আছে। আমাৰ কলেজখিনি ল'ব, আপোনালোকে চিন্তা নকৰিব, আপোনালোকে আন্দোলন কৰিব যাব নালাগে বা আন্দোলনপন্থী যিসকল শিক্ষক কৰ্মচাৰী তেওঁলোকৰ কোনো কাৰ্যসূচীত যাব নালাগে বুলি কলেজ শিক্ষকসকলক মিছগাইড কৰি আছে। ইয়াৰ কিন্তু তথ্য আমাৰ হাতত আছে। তাৰপিছত যোৱা 3 মাহৰ ভিতৰত সমষ্টিৰ বিভিন্ন অকেজনত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক 4বাৰ লগ কৰিলোঁ। তেওঁলোকে ইতিমধ্যে 4বাৰ লগ কৰিছে মুখ্যমন্ত্ৰী মহোদয়ক আৰু সমান্তৰালভাৱে তেখেতৰ পৰিবাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ পৰিবাৰকো লগ কৰিছে। এই বিষয়টো বাৰু কম, কিন্তু তেখেতে কেতিয়াও আমাক ডাইৰেক্টলি কোৱা নাই যে প্ৰভিন্সিয়েলাইজেশ্যন কৰিব। যোৱাকালিৰ আলোচনাটো বহুত ক্লজ আছিল, কাৰণ আমাৰ বাহিৰে তাত বেলেগ মানুহ নাছিল। তেখেতসকল আমাৰ কলেজৰ গাতে লাগি থকা ৰাজধৰ বৰা হাইস্কুলত আহিছিল, অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী, এতিয়া হায়াৰ ছেকেণ্ডাৰী হ'ল, হায়াৰ ছেকেণ্ডাৰীত আহিছিল। কোটি টকা অনুদান দিলে, তাত প্ৰায় কোটি টকা মানে অনুদান দিলে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয় দুয়োজনে তালৈ গৈছে, কাৰণ সেইখন জালুকবাৰী সমষ্টিৰ শিক্ষানুষ্ঠান। এতিয়া কথা হ'ল আমি কি আশাত কাৰ পিনে চাই আছো। এই বাক্যটোৱে সমস্ত শিক্ষক সমাজলৈ কিন্তু এটা বাৰ্তা আনি দিছে যে আমি শিক্ষকসকলে বহুতেই যোনে আপোনালোকে জানে যে লিডাৰ বহুত আছে ইয়াত, আলোচনাপন্থী, আন্দোলনপন্থী, টকা ঘটাপন্থী, কালেকশ্যনপন্থী, এনেকুৱা বহু ধৰণৰ পন্থী আমাৰ মাজত আছে। আপোনালোকে মানুহবিলাকক এতিয়াতো নিশ্চয় চিনাক্ত কৰিব পাৰিছে। এওঁ এটা বাৰ্তা দিছে, আমি কাৰ মুখৰ ফালে চাই আমি ৰখি আছো, ৱেইট কৰি আছো, আৰু তেওঁ কনফাৰ্ম যে মুখ্যমন্ত্ৰী মহোদয় প্ৰভিন্সিয়েলাইজ কৰিম বুলি ডাইৰেক্টলি কোৱা নাই। অৰ্থাৎ মানে ডাইৰেক্টলি কোৱা নাই মানে বিভিন্ন তেওঁলোকৰ যিহেতু সমষ্টিৰ সেইখন কলেজ সমষ্টিৰ মানুহখিনিৰ সন্মুখত তেখেতে আপোনালোকে জানে মুখ্যমন্ত্ৰীয়ে কাকো না নকৰে। একে নিচিনা ঠিক এটা বেপেৰুৱা ভাৱতে তেখেতে তেওঁলোকৰ লগত কথা পাতিছে, ধুনীয়া কথা আৰু বহুত ক্লজ, তাতে কোনো নাই। এতিয়া
আপোনালোকে বিচাৰ কৰক, নহ'লে গোটেই ভেঞ্চাৰ ছেক্টৰ নাইকিয়া হওঁতে আৰু বেছি দেৰি নাথাকিব। এতিয়া চাওক, তেওঁ 4বাৰ মুখ্যমন্ত্ৰীক লগ কৰাৰ পিছত বুজি পাইছে যে আৰু মুখ্যমন্ত্ৰীক কিন্তু তেওঁলোকে পিছে পিছে ছাৰ মই আলোচনাপন্থী ছাৰ, মই অমুক ছাৰ, এনেকে কিন্তু দৌৰি দৌৰি লগ কৰা নাই। সম্পূৰ্ণ সহায়পূৰ্ণ আৰু সন্মানজনকভাৱে মুখ্যমন্ত্ৰীক লগ কৰিছে। গতিকে আপোনালোকে তেওঁ 4বাৰ লগ কৰাৰ পিছত উপলব্ধি কৰিছে যে আমি যদি আৰু বহি থাকো, আমি যদি প্ৰত্যাহ্বান চৰকাৰক যদি প্ৰত্যাহ্বান নজনাও, তেতিয়াহ'লে আমাৰ এই ভেঞ্চাৰ যিটো ছেক্টৰ, তেওঁ কলেজৰ কথা কোৱা নাই, এই গোটেই ভেঞ্চাৰ ছেক্টৰটোৰ কথা, ভেঞ্চাৰ ছেক্টৰটো নাইকিয়া হৈ যাব। তাত তেওঁ কথা পাতি বুজি পাইছে যে মানে মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰী দুয়োজনে যিহেতু আছে, তেওঁলোকৰ ভাষ্যৰ পৰা মানে বুজি পাইছে যে তেওঁলোকে চৰকাৰখনে কি কৰিবলৈ গৈ আছে। এই কথাখিনি এনেধৰণে কোৱাৰ পিছতো যদি আমাৰ শিক্ষকসকলে ভাবে যে কোনোবা ঠিকাদাৰে, কোনোবা বেপাৰীয়ে আমাক মানে মুখ্যমন্ত্ৰীৰ পিছে পিছে চাৰ কৰি দৌৰি দৌৰি আলোচনা কৰি আমাক পাৰদৰ্শীকৰণ আনি দিব বুলি যদি কোনোবাই ভাবে, তেতিয়াহ'লে মূৰ্খৰ স্বৰ্গত বাস কৰাৰ নিচিনা হ'ব আৰু পৰ্বতত কাছৰ কণী বিচৰাৰ নিচিনা কথা হ'ব। এইখিনি কথা ক'লো। আৰু 2 নম্বৰতে মই এটা কথা ক'লো যে আমাৰ শ্ৰদ্ধা শিক্ষাগুৰুসকল বা কৰ্মচাৰীসকল, আমি 30 তাৰিখে আমাৰ এখন বৰ্ধিত প্ৰতিনিধিত্বমূলক সেইকাৰণে কৈছো যে সকলো পৰ্যায়ৰ প্ৰতিনিধি আমি এই সভাখনত অহাটো বিচাৰিছো। জিলা কমিটিৰ সভাপতি সম্পাদকবিলাককো আমি সভালৈ অহা বিচাৰিছো। আৰু এইখিনিতে মই আহ্বান জনাম, যিবিলাক জিলা কমিটিয়ে আমাৰ লগত সহযোগ নকৰো বুলি ভাবি আছে, নতুবা তেওঁলোকৰ শিক্ষানুষ্ঠান নাই, ভাঙি গৈছে, গতিকে তেওঁলোকে বিষয়বস্তু বা কৰ্তব্য পালন কৰাত তেওঁলোকে অৱহেলা কৰিছে, তেওঁলোকে নৈতিকভাৱে এজন শিক্ষক হিচাপে নৈতিকভাৱে মানে তেওঁলোকৰ মানে দায়িত্ব স্বীকাৰ কৰি এখন সভাপতি তেওঁলোকৰ দায়িত্ব ল'ব খোজা